গোপীসকল কেলে শ্ৰেষ্ঠ ভকত হ'ল গম পাইছে কান্দি কান্দি প্ৰাৰ্থনা কৰি 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 সদৌ শেষত অ জাগিয়া চিন্তু চৰণ ব্ৰজ হন্তে ধেনু চাৰিবা কজান্ত মই পদ গাব নোৱাৰা হৈছোঁ মানে মাত খাটকৈ চিপি ধৰিছে গৰু চৰাবলৈ যাওঁতে কৃষ্ণই কেনেকৈ কি লীলা কৰে ইজনীয়ে সিজনীক মাতে আহাচোন কৃষ্ণ পাৰ হৈ যাব এতিয়া তুমি দেখিবই নাপাবা ঘৰৰ কাম কিমান নকৰা নাহা কেলে কৃষ্ণ পাৰ হৈ যাব এতিয়া চাওঁ কৃষ্ণ গৰু চৰাবলৈ গ'ল ঘূৰি আহিও আকৌ বাঁহী বজাই বজাই গ'লহি ৰাতিটো ভাবি থাকিব দেহি ঐ যশোদাই চাগে কৃষ্ণক ভৰি ধুৱাইছে আই ঐ যশোদা তই এতিয়া কৃষ্ণক চাগে খুৱাইছ আৰু এতিয়া চাগে কৃষ্ণৰ সৈতে একেলগে শুই আছ আৰু যশোদা ঐ তোৰ কি ভাগ্য এই বুলি কৈ কান্দি 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 ক'ব হে প্ৰভু তোমাৰ এটা কথাতে দুখ লাগে তোমাৰ সেই ভৰিত পাদুকা এযোৰ নাই এই কোমল ভৰিখন ফাটি গৈছে ধূলি লাগি কাঁইটীয়া বন লাগি আমি তোমাৰ দুখ দেখি চিন্তা কৰি যাওঁ দুখত বিহ্বল হৈ যাওঁ ৰাতি সাৰ পালেও জাগিয়া চিন্তুচৰণ এই কথাবিলাক ভাবি থাকোঁতে থাকোঁতে টোপনি যায় সাৰ পায়ো কৃষ্ণ অ' কৃষ্ণ বুলি চিঞৰ মাৰি দিওঁ গোপীসকলে সেইভাগে চিঞৰ জাগিয়া চিন্তুচৰণ আমিও সেইদৰে সেই প্ৰভু ভগৱন্তক এইদৰে চিন্তা কৰিব পাৰোঁ নেকি আনৰ উন্নতি দেখি আনৰ জয় দেখি তেনেকুৱাকৈ আনৰ হোৱা দেখি এই ভক্তি ভাৱনাৰে প্ৰভুৰ চৰণত ভকতি কৰিব লাগে এই পৰীক্ষিত ৰজাই সেই চৰণ বিচাৰি গংগা তীৰলৈ গ'ল আমি সেই চৰণ ক'ত আছে বুলি ভাবিবলৈ ক'লোঁ আমাৰ সেই চৰণ ক'ত আছে আমি হৃদয়ত প্ৰতিষ্ঠা কৰিব পাৰিছোঁ নেকি সেই প্ৰভুক আমি প্ৰভু যদি থাকে প্ৰভুৰ চৰণৰ লগত গংগাৰ এৰিব নোৱাৰা সম্বন্ধ আছে প্ৰভুৰ চৰণেৰে গংগা মানে প্ৰভুৰ চৰণৰ পৰা গংগা আহিছে গংগা য'ত থাকিব প্ৰভুৰ চৰণ থাকিব আৰু সেই প্ৰভুৰ চৰণ বিচাৰিয়ে গংগাৰ পাৰলৈ সেইকাৰণে পৰীক্ষিত গুচি গ'ল আমি এতিয়া তালৈ গংগা আমাৰ পৰা বহুত দিন লগত সেই গংগাত এতিয়া সেই পবিত্ৰতা নাথাকিব পাৰে কিন্তু আমাৰ প্ৰভুৰ চৰণ যদি ভাই মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পায় বা কহিলোঁ স্বৰূপ গতিকে হৃদয়ত যেতিয়া ঈশ্বৰ কৃষ্ণ আমাৰ আছে বুলি আমি ধৰি ল'লোঁ আমাৰ সেই ঈশ্বৰৰ চৰণ যেতিয়া হৃদয়ত আছে বছ সেই পৰীক্ষিতক নিমিত্ত মাত্ৰ ৰাখক এই পৰীক্ষিতে গৈ পাই কাকো কোনো ঋষিমুনিক মাতা নাছিল আহা মোক এনেকৈ সাপ দিলে মই গংগা তীৰলৈ যাওঁ তোমালোকো আহা পৰীক্ষিতে কাৰোবাক মাতিছিলে নেকি কাকো মতা নাই সকলো নিজে নিজে গৈ গংগা তীৰত উপস্থিত হ'ল সকলো গংগা তীৰত সাজু হ'ল দেৱতাসকলো সাজু হ'ল দেৱতাসকলে সুধিলে যে পৰীক্ষিত আমি এটা বস্তু লৈ আহিছোঁ বোলে কি আমি অমৃত লৈ আহিছিলোঁ তুমি এই অমৃত অকণমান খাই দিবা অমৃতখন খাই দিয়াৰ লগে লগেই তোমাক প্ৰত্যক্ষকৈ দংশন কৰিলে তুমি অজৰ অমৰ হৈ যাবা তোমাৰ দেহ অমৃতটো হ'বা অমৃত খাই অমৃতটো হ'ব তাৰমানে তুমি নমৰা পৰীক্ষিতে বোলে মোৰ দেহটোৰ কথাটো তোমালোকে চিন্তা কৰিছা মই দেহৰ কথা চিন্তা কৰি ইয়ালৈ অহা নাই নহয় মই আত্মাৰ কথা চিন্তা কৰিহে আহিছোঁ এই দেহটো বিস্তাপলো চাই দেহ মৃতাত প্ৰেত ভৱতি দেহটো মৰিলে প্ৰেত হয় প্ৰেতৰ অৱস্থা তিনিটা বিস্তা পলু চাই মানে আমি হিন্দুসকলে জ্বলাই দিওঁ ছাই হয় যিসকলে পুতি থয় পলু হয় পোক এটা হৈ খাই পঞ্চভূতত মিলাই দিয়ে পলু হয় কিছুমানে দেহটো মৰাৰ পিছত মৃত্যু হোৱাৰ পিছত চৰাই চিৰিকটিক জীৱ জন্তুক খাবলৈ পেলাই দিয়েগৈ পাহাৰত নি পৰ্বতত নি ক'ৰবাত নি বিস্তা কিবা জীৱ জন্তু খালে সেইখিনি বিস্তা হয় দেহৰ অৱস্থা তিনিটা এই আপোনালোকে পদ এটা পাইছে বা পাইছে আপোনালোকে যেতিয়া নৃসিংহ মুৰাৰীয়ে প্ৰহ্লাদক ৰাজ অভিষেক পাতিলে বহুৱাই লৈ ক'লে প্ৰহ্লাদ তই কৰিও পিতৃৰ পেটৰ কাৰ্য যেন বিধি তাৰমানে বামুণ এটা মাতি আনি তই শ্ৰাদ্ধখন বিধি পাতি যা এইটো কৈছিলে নেকি কৰিও পিতৃৰ পেটৰ কাৰ্য যেন বিধি
প্ৰেতকাৰ্য মানে বিষ্টা পলুচা এই তিনিটা দেহ মৃতাত প্ৰেত ভৱতি দেহ মৃত্যু ঘটিলে প্ৰেত হয় প্ৰেতৰ অৱস্থা তিনিটা বিষ্টা পলুচাই তহঁতৰ দৈত্যবিলাকৰ ঘৰৰ যিটো নিয়ম পুৰিয়ে পেলোৱা নিয়ম আছেনে এই পুতি থোৱাই নিয়ম আছেনে কাৰোবাক দেউতাৰ শটো এতিয়া কাৰোবাক খাবলৈকে দিয়নে কোনটো কৰ এইটো অৱস্থা গতিকে শাস্ত্ৰবিলাকে চব সিদ্ধান্ত দি থৈ গৈছে আমি এই সিদ্ধান্তবিলাক মাত্ৰ অৱগাহন কৰিলেই হ'ল গম পাইছেনে গতিকে এই অমৃত বোলে মই দেহটো সেইটো দেহৰ এইটো দেহৰ মই মংগলৰ চিন্তা কৰি পৰীক্ষিতে কৈছে মই এইটো দেহৰ মংগলৰ চিন্তা কৰি অহা নাই মই আহিছোঁ মোৰ এই আত্মাটোৱে এই জীৱটোৱে পৰমাত্মা ওচৰ পাবনে নাপায় এই জীৱটো পৰীক্ষিত দেহৰ পৰা ওলাই গৈ আকৌ বেলেগ এটা দেহত সোমাই আহি আকৌ সংসাৰত আহি ঘূৰি ফুৰিবহি মোক এইবিলাক নালাগে মই প্ৰভুৰ চৰণত ঠাই পামনে লীন মুক্তি হ'বনে নহয় শিশুপালৰ দৰে মোৰ মুক্তি হ'ব নহয় যেতিয়া শিশুপালৰ যেতিয়া আত্মাটোৱে যেতিয়া ৰাজসভাৰ পৰিভ্ৰমণ কৰিছে এনেকৈ এনেকুৱা এখন ৰাজসভা কৃষ্ণ বহি আছে কৃষ্ণ বহি থাকোঁতে এটা জ্যোতিময় এটা ৰূপ ধাৰণ কৰি এটা জ্যোতিয়ে পৰম জ্যোতিয়ে আহি ঘূৰি সদৌ শেষত আহি কৃষ্ণৰ দেহত লীন গৈছে যেতিয়া কৃষ্ণৰ দেহত শিশুপালৰ আত্মাটো ঠাই পাইছে তেতিয়া পৰীক্ষিতে শুকক সুধিছে গুৰুদেৱ আপুনি কথাবিলাক কৈ মোক যেনেকৈ শান্তি দিছে তেনেকৈ মই অশান্তিটো ভুগিছোঁ বোলে কি অশান্তিত ভুগিলা শিশুপালটো হৰি বিৰোধী বোলে অঁ হৰিত দেখি ঈশ্বৰৰ নাম ভাল নাপায় বোলে নাম ভাল নাপায় এই পৰীক্ষিতে সেই হৰিদ্ৰোহী শিশুপালৰ আত্মাটোৱে কৃষ্ণক কিমান নিন্দা কৰিলে সেই আত্মাটো আহি কৃষ্ণ দেহত আকৌ ঠাই পালে মই কথাটো বুজি পোৱাত অসুবিধা হৈছে তুমি তাক পৰীক্ষিত তুমি শিশুপালক পাপী বুলি ভাবিছা বোলে অঁ ভাবিছোঁ ঈশ্বৰক 101টা গালি পাৰিলে বোলে পাৰিলে ঈশ্বৰে কৃষ্ণই সুদৰ্শন চক্ৰই 100টা গালি পৰাৰ পিছত সুদৰ্শন চক্ৰটোৱে কাটি পেলালে বোলে অঁ আৰু তথাপিতো তাৰ আত্মাটোৱে কৃষ্ণৰ দেহত ঠাই পালে বোলে ঠাই পালে কিয় তেতিয়া শুকে পৰীক্ষিতক কৈছে নহি শংকা শুনাইতো কৃষ্ণৰ ভকত মাধৱৰ দুৱৰীয়া চিলা বৈকুণ্ঠত ঋষি সাপে ভৈলাই আহি হৈলে দেৱৰীপু পূৰ্বে সি আছিলন্ত হিৰণ্য কশিপু দ্বিতীয় জন্মত এহি আছিল ৰাৱণ তৃতীয়ত শিশুপাল নাহি উৎপন তিনিও জন্মত চিন্তে বৈৰভাৱ ধৰি তিনিও জন্মত মাৰি আচন্ত মুৰাৰী ভকতক কদাচিতো নেৰন্ত মুৰাৰী যেই মতে ভজে সেই মতে পাৱে হৰি হেন জানি কৃষ্ণক চিন্তিও পৰীক্ষিত সাক্ষাতে কৃষ্ণক পাইবা কহিলো নিশ্চিত নুহি শংকা শুনাইতো কৃষ্ণৰ ভকত শংকা নকৰিবা পৰীক্ষিত হৰিদ্ৰোহী বুলি বিশ্বদ্ৰোহী বুলি ই হৰিদ্ৰোহী বিশ্বদ্ৰোহী জ্ঞাতিদ্ৰোহী পাপী হয় কৃষ্ণ নিন্দুক হয় কৃষ্ণৰ ভকত আছিল পূৰ্বজন্মত পূৰ্বে সি আছিলত হিৰণ্য কশিপু দ্বিতীয় জন্মত সি হৈলেক ৰাৱণ দ্বিতীয় জন্মৰ ৰাৱণ হলি তৃতীয়ত শিশুপালৰ নামে উৎপন্ন 3 নম্বৰ শিশুপাল নামেৰে জন্ম হলি তিনিও জন্মত চিন্তা বৈৰভাৱ ধৰি তিনিটা জন্মত বৈৰভাৱে ঈশ্বৰক উপাসা কৰি আহিছে তিনিও জন্মত মাৰি আচন্ত মুৰাৰী তিনিও জন্মত ঈশ্বৰে মাৰিছে তিনিও জন্মত মাৰি আচন্ত মুৰাৰী গতিকে তিনিওটা জন্মত মাৰি আহিছে এইবাৰ আৰু জন্ম ল'ব নালাগে কাৰণে তাৰ আত্মাটো আনি সোমোৱাই ল'লে সি নিজৰ হৃদয়ত লীন মুক্তি দিলে গতিকে তুমি চিন্তা নকৰিবা এতিয়া সেই আত্মাটোৰ কথা সেই আত্মাৰ কথা পৰীক্ষিতে চিন্তা কৰিছে দেৱতাসকলক ক'লে মোক এই অমৃত নালাগে আত্মাটো এই অমৃত খাই অজৰমৰ হ'ব নহয় পৰমাত্মাৰ ওচৰলৈ যাবলৈ নাযায় তেনেহ'লে তোমালোকৰ এই অমৃত ভাণ্ডটোত অমৃতখিনি থৈ দিয়া ইফালে এইখিনি বিষয়ী এইখিনি অমৃত নহয় এইখিনি অমৃত হ'লেও আগম অমৃতহে মোক নিগম অমৃত দিয়া নিগম অমৃত কি কল্পতৰুৰ ভাগৱত কৃষ্ণ নাম নিগম অমৃত গতিকে মোক এতিয়া নাম অমৃত দিয়া গোটেই ঋষিসকল আহিলে
ৰাজ ঋষি আহিলে, দেৱ ঋষি আহিলে, ব্ৰহ্ম ঋষি আহিলে, সকলোকে সুধিলে, কোনেও এই 7 দিনৰ ভিতৰত কেনেকৈ তৰিব লাগে ইয়াৰ উত্তৰ দিব নোৱাৰিলে। পিছত শুকমুনি আহিলে, শুকমুনিক আসনত বহুৱালে, সেৱা কৰিলে, আসনত বহুৱালে, আৰু ম্ৰিয়মান লোকে কি কৰিব লাগে, মই 7 দিনৰ ভিতৰত কেনেকৈ তৰিম, এতিয়া মোক ইয়াৰ উত্তৰ লাগে বুলি কোৱাত শুকে বহুৱাই লৈ প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধলৈকে ভাগৱত 12 স্কন্ধত 18,000 শ্লোক ক'লে। এই 12 স্কন্ধ ভাগৱত ক'লে। যেতিয়া প্ৰথম স্কন্ধ কৈ শেষ কৰিলে, দ্বিতীয় স্কন্ধ ক'লে, তৃতীয় স্কন্ধ ক'লে, এইদৰে দশম ক'লে, কৈ গৈ একাদশকৈ 12ত যেতিয়া পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান আহিল, পৰীক্ষিতে তেতিয়া শুকক ক'লে, গুৰুদেৱ মই ধন্য। বোলে কি হ'ল? মই ধন্য। বোলে গুৰুদেৱ, পৰীক্ষিত তুমি ধন্য? কেনেকৈ ধন্য? বোলে মই এতিয়া ব্ৰহ্ম, মই এতিয়া পৰীক্ষিত নহয়। মোৰ গাত এতিয়া পৰীক্ষিতৰ তেজ নাই, মোৰ এতিয়া ব্ৰহ্ম তেজ আছে। মই এতিয়া তক্ষকক আহ্বান জনাইছোঁ, তক্ষকে য'তে দংশন কৰক, মই গম নাপাওঁ। আৰু বহি আছে পৰীক্ষিত, কৃষ্ণ কয় ৰাধি, শৰীৰত নাই জ্ঞান, ব্ৰহ্মত সমাধি। ব্ৰহ্মত সমাধি হ'ল। পৰীক্ষিতে তেতিয়া নিজৰ মুখেদি ক'লে যে মোক যিটো সাপ দিছিলে, সাপ নোহে, ইটো মোৰ পৰম প্ৰসাদ, কৃষ্ণ ৰেখে কৃপাতে পাইলোঁ বিপ্ৰ সাপ, জানোচা বিফলে মৰো ভিতৰ সনেততি, সাপ চলে উপজাইলে মোৰ বিৰকতি, ভয় যেবে নোপজে বৈৰাগ্য নুহি তাৱে, বিৰকতি নভৈলে নভজে কৃষ্ণ পাৱে, হেন জানি প্ৰাণ প্ৰভু ইষ্টদেৱ মোৰ, সাপ চলে চেদিলন্ত সংসাৰৰ দুৰ্ঘোৰ। মই যদি সিদিনা মৃগয়ালৈ নাহিলোহেঁতেন, মোৰ পিয়াহত আঁতুৰ হৈ সমীকক পানী নিবিচাৰিলোহেঁতেন, একোকে নহ'লহেঁতেন। মই পিয়াহত আঁতুৰ হৈ সমীকক পানী বিচাৰিলোঁ, সমীকে পানী নিদিলে, খঙত মৰাশা পানী ডিঙিত মেৰিয়াই দিলোঁ, তক্ষকে দংশন কৰিব বুলি মোক সাপ দিলে। এয়া মই কৃষ্ণ কৃপাহে। আৰু মই জন্মেজয়ক ৰজা পাতি মই বাকলি বলকল পিন্ধি গংগা তীৰলৈ আহিলোঁ। গতিকে মই 7 দিন আপোনাৰ মুখে এতিয়া ভাগৱত শুনিলোঁ, গতিকে মই ধন্য, মই ধন্য। তেতিয়া পৰীক্ষিতে শুকে কৈছে যে পৰীক্ষিত, তুমি নিমিত্ত মাত্ৰ, আমি যে গ'লোঁ পদটো, তুমি নিমিত্ত মাত্ৰ লোকৰ উপকাৰ, আকৌ পঢ়ি লোক তৰুক সংসাৰী লোকসকল তৰিবৰ কাৰণে এই মই ভাগৱত তোমাক ক'লোঁ। পৰীক্ষিত, ভাগৱত মই তোমাক কোৱা নাই। তোমাৰ পিছফালে ল'ৰা এটা বহি আছে, উগ্ৰস্ববা সুত আছে তথাতে উৎসুকে, আঙুলি নিৰ্দেশিতাংক বুলি লন্ত শুকে। তোমাৰ পিছফালে উগ্ৰস্ববা সুত নামৰ ল'ৰা এটা বহি আছে, মই তাকহে ভাগৱত কৈছোঁ। এই সুতে কৈব এইটো ভাগৱতৰ কথা, নমিষাৰণ্যত ঋষি সমজাত তথা। নমিষাৰণ্যত ঋষিসকলৰ আগত এই সুতে ভাগৱত ক'ব। বোলে গুৰুদেৱ, এই ৰাজ ঋষিসকল, ব্ৰহ্ম ঋষিসকল, দেৱ ঋষিসকল, দেৱতাসকল, এওঁলোকে ভাগৱত ৰাখিব নোৱাৰিব, শুনিছে নহয়? বোলে নোৱাৰে। কেলে নোৱাৰে? কেলে এওঁলোকে ভাগৱত ৰাখিব নোৱাৰে? বৰ্ণাশ্ৰম ধৰ্মজত জ্ঞানৰ তীৰ্থব্ৰত, এই বৰ্ণাশ্ৰম ধৰ্ম পালন কৰি যিসকলে আছে, এই এনেকুৱা লোকসকলৰ মাজত গৰ্ব আছে। এই গৰ্বৰ যুক্ত লোকসকলে, অহংকাৰ যুক্ত লোকসকলে ভাগৱত কণ্ঠাগত হৃদয়ংগম কৰিব নোৱাৰে। গৰ্বশূন্য শুয়া যিটো হৰিক পূজয়, জানিবাহা সেইজন শৰীৰ প্ৰিয় হয়। গৰ্বশূন্যসকলেহে ভাগৱত ৰাখিব পাৰিব, গতিকে গৰ্বৱন্তসকলে ৰাখিব নোৱাৰিব। গতিকে তোমাৰ পিছফালে ল'ৰা এটা আছে, সেই সুতে ভাগৱত ক'ব। পৰীক্ষিত বৈকুণ্ঠলৈ গ'ল। 1000 বছৰৰ পাছত নমিষাৰণ্যত সেই শুকে কোৱা ভাগৱত শুনা ৰাজ ঋষি, দেৱ ঋষি, ব্ৰহ্ম ঋষিসকল পুনৰ সন্মিলিত হ'ল। তেওঁবিলাকক সকলোৰে মাজত আলোচনা চলি আছে যে আমি এতিয়া কলিযুগত জীৱবিলাক আমি কেনেকৈ তৰিম। হোমত ধূমে ধূমবৰ্ণ ভৈল ক'লে বৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰ আয়ুস ব্যৰ্থে কৰিলোঁ নাশ, আমাৰ আয়ুসবিলাকহে নাশ কৰিলোঁ। আমি ধোঁৱাৰে ধোঁৱা বৰ্ণহে আমাৰ হ'ল। আমি কি কৰোঁ? এই কামবিলাকত দেখোন আমাৰ নিজৰে বিশ্বাস নাই। কি কৰিম এতিয়া? এই কথা পাতি থাকোঁতেই সুত আহিলে, সুতক আসনত বহুৱাই ভাগৱত ক'বলৈ দিলে। 32,000 60,000 ঋষি আছিল, তাৰে 32,000 উঠি গ'ল, 28 সহস্ৰ বহি ৰ'ল। 32,000ৰ যিসকল সতি সন্ততি আছে এতিয়াও, সেইসকলে আজিও ভাগৱত ধৰ্ম ধৰিব পৰা নাই।
তেওঁলোকে দৌল দেৱালয় শ্ৰাদ্ধপিণ্ড যাগযজ্ঞতে ৰতি প্ৰীতি ভকতি কৰি আছে আৰু যিসকল 28 সহস্ৰ ঋষিৰ সতি সন্ততি তেজৰ অংশৰ তেখেতসকলেহে ভাগৱত ধৰ্ম ধাৰণ কৰি আছে এতিয়াও গতিকে এইসকলে ভাগৱত শুনি আছে আৰু ভাগৱত কৈছে কোনে সুতে মহামহন্ত সুতে ভাগৱত কৈ আছে সনুকাদি 28 সহস্ৰৰ আগত ভাগৱত কৈ আছে প্ৰথম স্কন্ধত প্ৰথমতে এই ব্যাস নাৰদৰ সংবাদ তাৰপিছত অশ্বত্থামাৰ শিৰোমণি কটা ভীষ্ম নিৰ্যান পৰীক্ষিতৰ জন্ম বৃত্তান্ত তাৰপিছতে কলি নিগ্ৰহ পৰীক্ষিতৰ কলি নিগ্ৰহ এনেকুৱাকৈ আহি আছে এই এতিয়া আপোনালোকে পুথি ৰাখিছে এতিয়া পৰীক্ষিতৰ কলি নিগ্ৰহত হয়নে আমি পৰীক্ষিতৰ কলি নিগ্ৰহত আমি তেখেতসকলৰ পাঠ অকণমান যাবলৈ দিম এতিয়া ইয়াৰ আগত কুন্তি প্ৰাৰ্থনা অশ্বত্থামাৰ শিৰোমণি কটা এই অধ্যায়টো মহাভাৰতৰ কাহিনী মহাভাৰতৰ কাহিনীটো শুক সংবাদ সুতে সৌনকৰ আগলৈ কিয় লৈ আহিলে প্ৰথম স্কন্ধলৈ এটা বিশেষ কাৰণত আনিলে আই মাতৃসকলক মহাপুৰুষ কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই স্ত্ৰী শুদ্ধ আদিজত বুজুক পৰমতত্ব শ্ৰৱণত মিলুক আনন্দ স্ত্ৰী আৰু ক্ষুদ্ৰসকলৰ কল্যাণৰ কথাটো বেছিকৈ চিন্তা কৰিলে ব্যাসে নাৰদক ক'লে ব্যাসে শ্ৰী 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলে নাৰদে সুধিলে নাৰদক ব্যাসে ক'লে যে মই যদিও সকলো শাস্ত্ৰত ব্যাস পাৰ্গত তথাপিতো মই ইমান শাস্ত্ৰ ৰচনা কৰিলোঁ যদিও মোৰ মনটো বিশৃংখল কি ভুল কৰিলোঁ মই বুজা নাই নাৰদে ক'লে প্ৰকৃতি কহিলা তুমি আনকহে ধৰ্ম ক নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্ত নক সিজিল তোমাতৰ সি পৰময় ন্যায় তুমি 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ লিখিলৈ কি কৰিলা শ্ৰাদ্ধ পিণ্ড যাগ যজ্ঞ পূজা পাতল বলি বিধান এসোপাকে কৰিবলৈ দিলা বোলে এই যিটো দেৱ কাটি পুজি আছে সংসা চাগ অস্ত্ৰ ধৰি সিটো কিবা লাটল দূৰে লাগ কাটে মাৰে কাটে খুচে কাটে বেৰা জালে খাচী ঘাৰৰ মুচৰতে 84 পাৰণে জাতনা ভুঞ্জিব লাগি মৰি মৰি জীয়ৈ কাক বিগিধে মাংস চিৰি তাৰ তেজ পিয়ৈ ভাগত যিকেইটাকে ঘাপ মাৰিবলৈ দিলা যিকেইটাকে কাটিবলৈ দিলা মাং মানে মোক খ মানে তোক মই তোক খাওঁ তই মোক খাব মই তোক কাটো তই মোক কাট যিকেইটাক এইবাৰ কটা হৈছে সেইকেইটাই আকৌ কাটিবৰ কাৰণে অস্ত্ৰ ধৰি বাট চাই থাকিব ইটো জন্মত সেইকেইটাই তোক সেইকেইটা ঘাপ দি কাটিব তই যে তাক চুবাবি তোকো সেইকেইটাই চুবাব এইটোৱে কাম কৰিবলৈ তুমি দিলানে এইবিলাকে ভকতি কৰিলা সেইকাৰণে তোমাৰ মনত উগুল থুগুল এতিয়া তুমি সেইকাৰণে সিদ্ধান্ত এটা দি এখন সিদ্ধান্ত শাস্ত্ৰ লিখা মহাভাগৱত মূৰৰ উপদেশে কৰা ভাগৱতৰ শাস্ত্ৰ প্ৰচাৰক গোবিন্দ গুণযশ মাত্ৰ বুলি কৈ নাৰদ গুচি গ'ল ব্যাসে চকু মুদিলে দেখিলে আগতে ভগৱান বিষ্ণুক এগৰাকী আয়ে বান্ধি গৈছে সৰ্পৰচীৰে এগৰাকী আয়ে মিলি গৈছে ব্যাসে ভাবিলে এইটো কি দেখিলোঁ দুগৰাকী আয়ে এগৰাকী ভক্তি মাতৃ এগৰাকী মায়া মাতৃ ভক্তিয়ে বান্ধন্ত মায়া মাতৃ মিলা অন্ত দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত ঈশ্বৰকো মায়াই আৱৰণ কৰিব পাৰে ভকতি নহ'লে ঈশ্বৰকো মায়াৰ জালৰ পৰা আমি দেখা নাপাম সূৰ্যটো যিমান শক্তিশালী যদিও আজি আগবেলা মানে আজি 3 মান বজাতহে বেলিটো অকণমান আমাৰ ফালে ওলাইছে আপোনালোকৰ ফালে ওলাল নাই নাজানো গোটেই দিনটোত নোলালেই কুঁৱলীয়ে মেঘে ঢাকি থৈ দিলে সূৰ্য যিমান শক্তিশালী হ'লেও মেঘে ঢাকিব পাৰে কুঁৱলীয়ে ঢাকিব পাৰে মায়াই ঈশ্বৰকো আঁৰ কৰি থয় চবকে নথয় যিবিলাক মায়াযুক্ত জীৱ সিহঁতক ঢাকি থয় সিহঁতে ঈশ্বৰক নেদেখে গতিকে ভক্তি কৰিলেহে ঈশ্বৰক দেখা পায় এই কথাটো ক'লা গতিকে তুমি ঈশ্বৰক দেখাবৰ কাৰণে এখন শাস্ত্ৰ ৰচনা কৰা বুলি কৈ থৈ গুচি গ'ল তেওঁ দুগৰাকী আইক লৈ আহিলে দুগৰাকী আইক যে দেখিছিলে ঈশ্বৰক দেখুৱাবৰ কাৰণে দুগৰাকী আই প্ৰথম স্কন্ধত আনিলে আইসকল মনত ৰাখিব কথাটো প্ৰথমগৰাকী আই হ'ল কুন্তি দ্বিতীয়গৰাকী হ'ল বোৱাৰীয়েক দ্ৰৌপদী পৃথিৱীত
এনেকুৱা ভকত স্ত্ৰী ভকত জন্মই হোৱা নাই নহয়ও যিগৰাকীয়ে কৃষ্ণক উঠ বুলিলে উঠে বহ বুলিলে বহে কৃষ্ণৰ লগত থাকে কুন্তি আৰু শংকৰদেৱ মহাপুৰুষে কুন্তিৰ প্ৰাৰ্থনাটোকে প্ৰথম স্কন্ধত হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ নমো নন্দ পংকজ অৰবিন্দ নবুনাভি পংকজ পংকজ মালাধাৰ নবুনাভি পংকজ পংকজ পাৱজাৰ নমো চিত্ত বিত্ত অধিষ্ঠাতা দুৰ্গতি তাৰক মূৰ তুমি পিতা মাতা এই প্ৰাৰ্থনাটিকে শংকৰদেৱ মহাপুৰুষে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় স্বনন্দ গোপ কুমাৰয় গোবিন্দায় মূল ভাগৱতৰ শ্লোকজনা আনি কীৰ্তনত সন্নিৱিষ্ট কৰিলে প্ৰথমতে কীৰ্তনৰ শ্লোক হিচাপে এই প্ৰাৰ্থনাটো কাৰ কুন্তি প্ৰাৰ্থনা কুন্তি স্তৱ গতিকে কুন্তিক প্ৰথম শ্ৰেষ্ঠ ভকত পাতিলে আৰু কুন্তিক কাৰণে শ্ৰেষ্ঠ ভকত পাতিলে পৃথিৱীত কোনো ভকতে নিজে মোক দুখ দিয়া বুলি ক'ব পৰাকৈ জন্মই হোৱা নাই ভাগৱতৰ প্ৰথম স্কন্ধত কুন্তি স্তুত নামৰ যিটো প্ৰাৰ্থনা মোৰ ইয়াতে ভাগৱতখন নিদিলে আপোনাক সবে মই দিব বুলি ভাবিছিলোঁ নিদিলে যেতিয়া এতিয়া নালাগে আৰু মই পদজনা আপোনালোকক গাই দিলোঁহেঁতেন পদৰ সংখ্যাটো ক'লোহেঁতেন থকা হ'লে কুন্তিয়ে পঞ্চপাণ্ডৱৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধ শেষ হ'লত বিদায় লৈ গুচি যাবৰ সময়ত কুন্তিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে আৰু কৃষ্ণক কেতিয়া প্ৰাৰ্থনা কৰিলে কৃষ্ণই ক'লে পেহীও মই যাওঁগৈ বোলে যোৱাগৈ তোমাক আৰু বিপদৰ গোটেই জীৱনটো বিপদে নেৰিলে গোটেই বিপদৰ সময়ত মোক প্ৰাৰ্থনা কৰিলা মই থাকিলোঁ এতিয়া তোমাৰ ৰজা পুতেৰ ৰজা হ'ল তুমি ৰাজমাও হ'লা ৰজাৰ মাক গতিকে তুমি এতিয়া মোক এটা প্ৰাৰ্থনা কৰা এই থকা দিনকেইটাত যাতে তোমাৰ কোনো বিপদ নাহে তাৰ কাৰণে মই তোমাক এটা আশীৰ্বাদ দিওঁ বৰ এটা লোৱা কুন্তিয়ে কান্দি কান্দি ক'লে কৃষ্ণ তুমি যাবলৈ ওলালা যোৱাগৈ দ্বাৰকালৈ যাবগৈ লাগিব তোমাৰ পৰিবাৰ তোমাৰ গোটেই সংসাৰখন তাতে আছে মোৰ ওচৰততো সদায় থাকিব নোৱাৰা আৰু যাবৰ সময়ত তুমি মোক বৰ এটা দি থৈ যাম বুলিছা বোলে অঁ বৰ দিয়া যদি এইটোহে দিয়া সেহি সেহি আপদ মুহুৰ অভিমত তোমাক দেখিবে পাওঁ যিটো আপদত চিৰি ভৰিলে ভুলৈ মন কৰৈ নানা কাম সম্পদত লৈবে কন পাৰো তো জোনাম মোক অলপ গৰম পানী সম্পদত মই তোমাৰ নাম ল'ব নোৱাৰোঁ কিবা যদি পৃথিৱীত আমি সেই তাৰ মুখনিখনত দিয়া ইয়াত ঠাণ্ডা পানী আছে তোমাৰ মোক যদি বৰ দিবলৈ মন আছে এনেকুৱা এটা বৰ দিয়া পৃথিৱীত যিমানবিলাক দুখ আছে গোটেই দুখবিলাক মোক দিয়া সেহি সেহি আপদ মুহুৰ অভিমত তোমাক দেখিব পাৰোঁ যিটো আপদত যিমানবিলাক দুখত থাকোঁতে মই তোমাৰ নাম গাব পাৰোঁ চিৰি ভৰিলে ভুলে মন কৰি নাকাম যেতিয়া মোৰ ধন ধান ঐশ্বৰ্য বিভূতি টকা পইচাই সকলো ফালৰ পৰা জয় জয় ময় হৈ থাকিব মই তোমাৰ নাম গাব নোৱাৰোঁ চিৰি ভৰিলে ভুলে মন কৰি নাকাম সম্পদত লৈ বেক নোপাৰোঁ তো জনাম সম্পদত মই তোমাৰ নাম ল'ব নোৱাৰোঁ গতিকে মোক কিমান পৰা বিপদ দিয়া কোনে এই প্ৰাৰ্থনাটো কৰিলে কুন্তিয়ে কৰিলে এক দুই নম্বৰ গৰাকী আই বোৱাৰী অশ্বত্থামায়ে পাঁচোটা ল'ৰাৰ মূৰকেইটা কাটি পেলোৱাৰ পিছত ভীম অৰ্জুনে অশ্বত্থামাক ধৰি আনি আগত ডকচাই পেলাই দিলেহি পেলাই দিয়াৰ পাছত দ্ৰৌপদীয়ে এটাই কৰিব লাগে কাট বুলি কোৱাৰ লগে লগেই এনেকুৱাকৈ বান্ধি আনিছে লাটুম গুটি বন্ধা দি এটা ঘাপ মাৰিলেই কেইবাটাও খণ্ড হৈ যায় অশ্বত্থামা কিন্তু দ্ৰৌপদীয়ে আপুনি নিজলৈ পোনাই চাওক আমাৰ ল'ৰাটোক যদি কোনোবাই লাহেকৈ অকণমান দিলে এনেকৈ কোনোবাই যদি কাণ চেপা এটা দিলে শিক্ষকেও যদি দুবেট মাৰিলে তেনেহ'লে মাকহঁত কেনেকুৱা উত্তেজিত হয় কিন্তু পাঁচোটা ল'ৰা হত্যা কৰাৰ পিছত হত্যাকাৰীটোক সন্মুখত আনি দিয়াৰ পাছতো দ্ৰৌপদীয়ে ক'লে নাকাটিবা মেলি দিয়া গুৰুপুত্ৰ বুলি চৰণত সেবিবাক লৈলা গৌতমীৰ মুখ চিন্তিতাংক এৰিবাক দিলা
হত্যাকাৰীটোক পুত্ৰ হত্যাকাৰীটো পাছোতা ল'ৰাই একেহাতে ডিঙি চিঙাৰ পিছতো হত্যাকাৰীটোক এৰি দিবলৈ দি তেওঁ চৰণৰ ধূলি শিৰত ল'লে মাক গৌতমীৰ মুখখনলৈ মনত পেলালে কৃষ্ণই শংখচক্ৰ গদা পদ্মলৈ ক'লে সতী 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 তোমাতকৈ সতী জগতত সৃষ্টি নাই সৃষ্টিত আৰু হ'ব নোৱাৰে দুগৰাকী আই এইগৰাকী আই মায়া মাতৃ ইগৰাকী হ'ল ভক্তি মাতৃ গতিকে দুগৰাকী আইক আনিলে তাৰপিছত নিৰ্গুণ শাস্ত্ৰ ভাগৱত ৰচনা কৰি গ'ল তাৰ পিছতেই কলি নিগ্ৰহ কৰিলে ভীষ্ম মুখ্য উৎসৱ কৰিলে ভীষ্ম মুখ্য উৎসৱটো আছে ভীষ্ম মুখ্য উৎসৱটো অতি ৰহস্যজনক প্ৰথম স্কন্ধৰ